মাজত দ্বিতীয় আৰু তৃতীয় স্থানৰ কাৰণে প্ৰতিদ্বন্দ্বিতা চলিছে বা চলিব। কোন সেকেন্ড হ'ব তাক কোৱা টান, হয়তো বিপিএফও হ'ব পাৰে বা কংগ্ৰেছো হ'ব পাৰে। যদি বিটিআৰৰ বাহিৰত দেখা যায় কংগ্ৰেছ সেকেন্ড হ'ব যেন লাগে, বিটিআৰত আহিলে বিপিএফ সেকেন্ড হ'ব যেন লাগে, আকৌ দুজন মানুহৰ লগত কথা পাতিলে কয় নহয় নহয় কংগ্ৰেছহে সেকেন্ড হ'ব। গতিকে তেওঁলোকৰ ভিতৰত দ্বিতীয় আৰু তৃতীয় কোন হ'ব সেইটো আপোনালোকে মোতকৈ বেছি জানিব। কিন্তু মই এটা কথা জানো যে নিশ্চিতভাৱে কোকৰাঝাৰত UPPL জিকিব আৰু দৰং ওদালগুৰিত বিজেপি জিকিব। সংখ্যালঘু লোকসকলে বিজেপিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হোৱা দেখা গৈছে। আমাৰ সভা সমিতিত সংখ্যালঘু লোকসকল যথেষ্ট আহিছে। আজি ৰাতিপুৱা মই ৰূপহী চামুগুৰিত সভা কৰিছিলোঁ, যথেষ্ট লোকৰ সমাগম। ইলেকশ্যনত যদি ভোট পৰে তেতিয়ালৈতো আমি বহুত ভোটত জিকিম। কিন্তু এটা কথা আমি সদায় সাৱধানে থাকিব লাগিব যে কংগ্ৰেছে যথেষ্ট অপপ্ৰচাৰ কৰিব, UDFে যথেষ্ট অপপ্ৰচাৰ কৰিব। গতিকে অহা 2 দিন বা 3 দিন এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে কেনেদৰে যুঁজিব পাৰে সেইটোৰ ওপৰতে ভোটটো নিৰ্ভৰ কৰিব। থেংক ইউ। চক ডিফু, দৰং ওদালগুৰি আৰু শিলচৰ আমি আগৰ পৰাই জিকিম বুলি জানো আৰু আমাৰ 11টা সিটৰ ভিতৰত দৰং ওদালগুৰি, ডিফু আৰু শিলচৰ আছেই। যোৱা 10 দিনত কৰিমগঞ্জ আৰু নগাঁও এই দুইটা সমষ্টিতে বিজেপিৰ অনুকূলে এটা ঢৌ বৈছে আৰু এইটো ঢৌ নহয়, প্ৰকাণ্ড ঢৌ। অহাকালিও মোৰ মিটিং আছে। মই ভাবোঁ যে নগাঁও আৰু কৰিমগঞ্জত বিজেপিৰ সপক্ষে যি ঢৌ সৃষ্টি হৈছে, হয়তো আমি এই 5টা সিটৰ তামোলপুৰ, গোৰেশ্বৰ দুইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সভা আছিলে। জনসাধাৰণৰ বিপুল উৎসাহ। দিলীপ শইকীয়া দৰং ওদালগুৰি সমষ্টিৰ পৰা 3 লাখতকৈও অধিক ভোটত বিজয়ী হ'ব। সেই বিশ্বাস আৰু প্ৰত্যয়েৰে সৈতে মই উভতি যাম।